ৰামবাণ উপায় ক'ব বিচাৰিম বহুতে জানে বহুত এজন কথাবাচক এই বিষয়ে বিশদভাৱে কৈ থৈছিলে যে এটা কাজলৰ ডিব্বা নৰ্মেল কাজলৰ টেমা এটা আপুনি আনিলে 21 বাৰ এন্টি ক্লকৱাইজ আপোনাৰ মূৰৰ ওপৰেদি এন্টি ক্লকৱাইজ ঘূৰাই পেলাই 7 বাৰ কাশী বিশ্বনাথ ভগৱানৰ অৰ্থাৎ শিৱ বাবাৰ কাশী বিশ্বনাথৰ ওপৰত ধ্যান কৰি মন্ত্ৰ মাতি অৰ্থাৎ জয় কাশী দেৱতা জয় হলিশংকৰ এই ধৰণৰ মন্ত্ৰ মাতি পেলাই যদি গছৰ তলত যিকোনো গছৰ তলত যদি পুতি দিব পাৰে বা যিকোনো জংঘলত গৈ পুতি দিব পাৰে শনি ঢাইয়া চাৰে চাৰিৰ পৰা আঁতৰ হ'ব পাৰে লাল কিতাপতো এটা উপায় আছে লাল কিতাপৰ উপায়টো এনেকুৱা যে 3টা শনিবাৰে কৰিব লাগিব সেই একেই কাজলৰ ডিব্বা এটা ল'ব লাগিব কাজলৰ টেমা এটা লৈ পেলাই এন্টি ক্লকৱাইজ 7 বাৰ মূৰৰ ওপৰেদি ঘূৰাই যাৰ শনি চাৰে চাৰি ঢাইয়া চলি আছে আম গছৰ গুৰিৰ তলত যদি পুতি দিব পাৰে আৰু সেইটো কণ্টিনিউৱাছ 3টা শনিবাৰে কৰে বহুত ক্ষেত্ৰত শনিৰ প্ৰভাৱৰ পৰা দূৰ হ'ব পাৰে আৰু এটা উপায় আছে এইটো বহুত পুৰণা লোকবিশ্বাস অনুসৰি চলি থাকে ক'লা চেণ্ডেল বা ক'লা জোতা পিন্ধি পেলাই আপুনি শনি মন্দিৰ যাব লাগে শনিবাৰ এটাত আফটাৰ ছানছেট মনত ৰাখিব শনিৰ ৰেমেডিবিলাক আফটাৰ ছানছেটে কৰে শনি মন্দিৰ গ'ল আপুনি সেৱা সৎকাৰ কৰি সেই চেণ্ডেল তাতে এৰি থৈ পেলাই যদি ঘৰলৈ গুচি আহে তেতিয়াও আপোনাৰ কাৰণে ভাল এই শনিটো আমি এৰি থৈ আহে বুলি কোৱা হয় যিমান পাৰোঁ আমি আমাৰ যিবিলাক ড্ৰাইভাৰ আছে ঘৰত বা আমাৰ হাউচ কিপিঙৰ মানুহ আছে বা ঘৰত কাম কৰা যিখিনি মানুহ আছে লেবাৰখিনি আছে তেওঁলোকক আমি যিমানেই ভাল ব্যৱহাৰ কৰোঁ আমাৰ কাৰণে ভাল হ'ব ৰুদ্ৰাক্ষ যদি আপুনি পিন্ধিব বিচাৰে সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিলে খুব ভাল সাতমুখী ৰুদ্ৰাক্ষ শনি ৰুদ্ৰাক্ষ বুলি কোৱা হয় গতিকে সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে